Today on the death anniversary of late Upendranath Brahma, we are here representing the state government, and it is a very fortunate day today as in the name of late Bodofa, a road is being named in Delhi. This is a recognition which being from a Boro community tribe, getting a name in the status of a national is one of the achievement which we can see under the present government. Dotoma being a village where he had all throughout his life the aspirations of the people of Dotoma are as much like all the people of Boro. With the present scenario that on today's specific day, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা থুলুংগাফুৰি দতমা যি ঠাইত তেওঁক ৰখা হৈছিলে। আজি এই অনুষ্ঠানৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আমাৰ হাফ ফ্লেগ উৰুৱা কাৰ্যসূচী সেইটো হৈ গৈছে। তাৰপিছত আমাৰ তেখেতৰ সমাধিস্থলত আমাৰ ফ্লৰেল ট্ৰিবিউট আছিলে সেইটো ইতিমধ্যে হৈ গৈছে। তাৰপিছত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি প্ৰতিমূৰ্তি ষ্টেচু তাতো আমাৰ ট্ৰিবিউট কৰা হৈছে, সেই কাৰ্যসূচীও হৈছে। আৰু আমি সুখী হৈছোঁ দতমাবাসী হিচাপে আৰু নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে সমূহ বড়ো ৰাজ্যৰ হৈ আজি আমাৰ অসমৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচা বাইদেউ ৰাতিপুৱাৰ যিখিনি কাৰ্যসূচী আছে সকলো কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বহু ছাত্ৰ ছাত্ৰী এই কাৰ্যসূচী অংশগ্ৰহণ কৰিছে, তাৰ কাৰণে আমাৰ ভাল লাগিছে। বহু ইণ্টেলেকচুৱেল বহু বুদ্ধিজীৱী অঞ্চলৰ বা বহু গভৰ্ণমেণ্টৰ বা অফিচিয়েলসকলৰ আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু এই মৃত্যু বাৰ্ষিকী দিৱস এটা স্মৰণীয় দিন হিচাপে আজি এটা হিষ্ট্ৰিক বুৰঞ্জী দিৱস হিচাপে পালন কৰা হৈ থাকিব। কাৰণ আজি এটা মুহূৰ্ত দিন, কাৰণ থুলুংগাফুৰি দতমাত তেওঁৰ মৃত্যু দিৱসটো যিদৰে পালন কৰা হৈছে ঠিক একেদৰেই আজি ভাৰত চৰকাৰে তেওঁক গণ্য কৰিছে, ভাৰত চৰকাৰে ৰেচপেক্ট প্ৰদান কৰিছে, অসম চৰকাৰে তেওঁক সন্মান প্ৰদৰ্শন কৰিছে আৰু বিটিআৰ গভৰ্ণমেণ্টক সন্মান দিছে। যিহেতু আজি ভাৰতৰ ৰাজধানী দিল্লী নতুন দিল্লীত তেওঁৰ নামেৰে এটা পথ প্ৰায় 1 কিলোমিটাৰ দীঘলীয়া পথ কৈলাশ কলনীত আজি ইনগ্ৰেশ্যন কৰা হ'ব নিউ দিল্লীত, আৰু লগতে তেওঁৰ প্ৰতিমূৰ্তি এটা তাতে ইনগ্ৰেশ্যন কৰা হ'ব। সেইটো আমি সকলো বড়ো জাতিৰ কাৰণে আৰু অসমবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। কাৰণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।